হয় আসলতে আজি আমাৰ কাৰ্যনিৰ্বাহক সভা গোটেই এক্সিকিউটিভ আমি গোলাঘাট শাখাৰ এক্সিকিউটিভসকলক মাতিছোঁ। ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত আজি আমি এই সভাখন আয়োজন কৰিছোঁ আৰু বিশেষকৈ ইয়াত কেইটামান মানে আমাৰ দাবীও আছে আৰু কেইটামান আমাৰ প্ৰগ্ৰেম লোৱা হৈছে গোলাঘাট জিলাত আৰু আগন্তুক যি আমাৰ 24 বৰ্ষৰ বোনাছ 25 দিয়া হয় সেই বোনাছক লৈ পিনি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ আমি বিভিন্ন চাহ বাগিচাৰ পৰা আমাৰ যিসকল এক্সিকিউটিভ মেম্বাৰ আছে ভাৰতীয় চাহ মজদুৰ সংঘৰ তেওঁলোকক আমি নিমন্ত্ৰণ কৰি মাতিছোঁ আৰু বিশেষকৈ আমাৰ ইয়াত 45 আছে এতিয়া এট প্ৰেজেণ্ট। তাৰপিছত আৰু কিছুমান আহি আছে, বৰ্তমান ইয়ালৈকে আহি পোৱা নাই। যিকেইজন আছে সকলোৰ লগত আমি আলোচনাত মানে মিলিত হৈছোঁ আৰু বিশেষকৈ আমাৰ চাহ বাগিচাসমূহত এতিয়া যি বোনাছৰ দুৰ্গা পূজা শ্ৰী দুৰ্গা পূজাৰ পূৰ্বে যি বোনাছ দিয়া হয় সেই বোনাছটো আচলতে বিভিন্ন বাগিচাত আমি দেখিব পাওঁ বহুত ধৰণৰ ডিছকাছ হয়, বহুত ধৰণৰ হাই হুলস্থুল হয়, বহুত ধৰণৰ আন্দোলন হ'বলগীয়া হৈ যায়। গতিকে সেইবিলাকৰ হ'ব নালাগে। সেইবিলাক এইকাৰণে হ'ব নালাগে, চৰকাৰে বহুত বস্তু চাহ বাগিচাবিলাকত দিছে কিন্তু পৰিচালক আৰু মেনেজমেণ্টবিলাকে তেওঁলোকে ৰেহাই পাইছে বুলি ক'ব পাৰি। ৰাস্তা, পানী, বিজুলী এইবিলাক বস্তুটো অলৰেডি চৰকাৰে ঘৰবিলাকো এতিয়া PMIY ঘৰবিলাককো চৰকাৰবিলাকে দিছে। তো এতিয়া মেনেজমেণ্টে বোনাছ দিবৰ কাৰণে এই 20% যিটো বোনাছ এই বোনাছ দিবৰ কাৰণে ইমান সংকোচ হয়, তেওঁলোকে ইমান ডিছকাছৰ ওপৰত এইটো ডিছকাছ নকৰাকৈ তাৰমানে আমি আহ্বান জনাইছোঁ, নকৰাকৈ উইদাউট এনি ডিছকাছ 20% বোনাছ সকলো চাহ বাগিচাত, অসমৰ সকলো চাহ বাগিচাত, গোলাঘাট জিলাৰ বাগিচাত, গোটেই বাগিচাত তাৰমানে 20% বোনাছ অতি শীঘ্ৰে দুৰ্গা পূজাৰ 20-22 দিনৰ পূৰ্বে দিব লাগে। শ্ৰমিকৰ কেতিয়াবা এনেকুৱা হৈ যায় এদিন থাকে দুৰ্গা পূজালৈ কিন্তু এইটো এটা উৎসৱত পৰিণত হৈ গ'ল। আমাৰ বোনাছ পালে আমাৰ সকলো চাহ শ্ৰমিকে জানে যে আগন্তুক দুৰ্গা পূজাত আমি কাপোৰ ল'ব লাগে, কাপোৰ কিনিব লাগে, ল'ৰা ছোৱালীবিলাকক বজাৰ কৰিব লাগে, বহু ধৰণৰ তেওঁবিলাকৰ মানে মনত মানে আশা আকাংক্ষা এটা পুহি ৰাখে। সেইটোকো আমি আন্দোলন কৰিবলগীয়া হৈ যায়, সেইটোকো আমি মানে ধাৰণা দিবলগীয়া হৈ যায়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, লেবাৰ মিনিষ্টাৰক এই বিষয়ে গুৰুত্বপূৰ্ণ সহকাৰে তেওঁলোকে বিবেচনা কৰিব লাগে আৰু সকলো আমিতো ইয়াৰ পৰা আমি গোলাঘাট শাখাৰ পৰাই আমি এটা দাবী প্ৰেৰণ কৰিছোঁ যে আগন্তুক যি বোনাছ হ'ব যাতে বিনা চৰ্তে তেওঁলোকক 20% বোনাছ চাহ শ্ৰমিকক আদায় দিব লাগে। কাৰণ আমাৰ চাহ শ্ৰমিকসকলে দিনে নিশাই কষ্ট কৰি যিবিলাক পৰিশ্ৰম কৰি যিবিলাক বেনিফিট কৰি দিছে বাগানৰ মালিক পক্ষক তাৰ বাহিৰে কোনো কৰি দিব পৰা নাই। গতিকে তেওঁলোকক আচলতে যি নিম্নতম যিবিলাক বোনাছ থাকে তাৰ ওপৰতে আলোচনা হৈ থাকে। আলোচনাটো আমি আচলতে এটাই কথাই জানো যে 20% বোনাছ প্ৰত্যেকটো চাহ বাগিচাত পাই যাব লাগে। আমাৰ বেলেগ তেনেকুৱা আমি আন্দোলন কৰিব নিবিচাৰোঁ, ডিছকাছ কৰিব নিবিচাৰোঁ, একো নালাগে। তেওঁলোকে জানে যে চাহ বাগিচাসমূহত 20% বোনাছ আমাক দিব লাগে। সেই বিষয়ে আচলতে আজি বিভিন্ন চাহ বাগিচাৰ প্ৰতিনিধিসকলক মাতিছোঁ আৰু গুৰুত্বপূৰ্ণ আমাৰ ইয়াত আলোচনাত আমি মিলিত হৈছোঁ। আৰু আগন্তুক 28 তাৰিখে আমাৰ শ্ৰমিক জাগৰণ কাৰ্যসূচী আমি হাতত লৈছোঁ গোলাঘাট জিলাত। গতিকে শ্ৰমিক জাগৰণৰ কাৰ্যসূচী কি ধৰণে আমি সফলমণ্ডিত কৰিব পাৰোঁ আৰু ভাল ধৰণে মানে পাৰ কৰিব পাৰোঁ, শ্ৰমিকৰ মাজত যিটো মাটিৰ এৱাৰনেছ, 351ৰ এৱাৰনেছ কেনেকৈ আনিব পাৰোঁ, শ্ৰমিকক কি কাৰণেনো ইমান পইচাৰ ইমান দিন আন্দোলন কৰি ইমান ইলেকশ্যন আহিছে, ইলেকশ্যন গৈছে, আমাৰ সমস্যাবিলাক যেনেধৰণে আছে তেনেধৰণে ৰৈ আছে। সেইকাৰণে আমি ভাবিছোঁ শ্ৰমিকৰ মাজত এটা আলোচনা কৰি আগন্তুক বোনাছ আৰু যি নেকি আমাৰ শ্ৰমিক জাগৰণ কাৰ্যসূচী আছে সফলমণ্ডিত কৰিবৰ কাৰণে আজি আমাৰ এক্সিকিউটিভ মিটিঙত আমি সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আজি আগভাগ লৈছোঁ। আৰু যি 351 যিটো শ্ৰমিকৰ নিম্নতম মজুৰি 300 দৈনিক মজুৰি আছিল 351 টকা দিবৰ কাৰণে পূৰ্বৰে ইলেকশ্যনতে ঘোষণা কৰা যিটো মজুৰি আজি পৰ্যন্ত দিয়া হোৱা নাই আৰু এতিয়া ইতিমধ্যে আমাৰ ইলেকশ্যনো আহি পাইছে 26ত। গতিকে 26ৰ পূৰ্বে আমি বাৰম্বাৰ মিনতি কৰি আছোঁ, আবেদন কৰি আছোঁ, আমাক মানে দিয়া হোৱা নাই।